নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী দেখত লাহে লাহে হ্ৰাস পাইছে কৰোনা সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে কোভিড-19ত মৃত্যুৰ সংখ্যাও বিগত 24 ঘণ্টাত 2,76,070 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত মৃত্যুৰ সংখ্যা কমিছে 3,874 জনলৈ বুধবাৰে দেশজুৰি সৰ্বাধিক 20,55,010 জনৰ কোভিড টেষ্ট সম্পন্ন হৈছিল বুধবাৰে 36,09,077 জন কৰোনা আক্ৰান্তই ইতিমধ্যে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমণৰ হাৰ আমি জনাই আহিছো ধাৰাবাহিকভাৱে প্ৰতিদিনৰ আপডেট আৰু আজিৰ আপডেট অনুসৰি এক ইতিবাচক খবৰ হ্ৰাস পাইছে কোভিড-19ৰ সংক্ৰমণৰ হাৰ আনহাতে মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বিগত 24 ঘণ্টাত 2,76,070 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত এই পৰিসংখ্যা বিগত সপ্তাহত প্ৰতিদিনে 4 লাখৰো অধিক লোক আক্ৰান্ত হৈছিল কিন্তু চলিত সপ্তাহত 3 লাখৰ তললৈ নামিছে সংক্ৰমণৰ হাৰ আনহাতে মৃত্যুৰ সংখ্যা কমিছে 3,874 জনলৈ বুধবাৰে দেশজুৰি সৰ্বাধিক 20,55,010 জনৰ কোভিড টেষ্ট কৰোৱা হয় আৰু বুধবাৰে 36,09,077 জন কৰোনা আক্ৰান্তই আৰোগ্য লাভ কৰে আৰু ইফালে অসমতো ক্ৰমাৎ হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ 6.2% লৈ হ্ৰাস বুধবাৰে ৰাজ্যত 6,143 জন নতুনকৈ আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত বুধবাৰে 913 জন নতুনকৈ আক্ৰান্ত হৈছে বুধবাৰে ৰাজ্যত 1,02,040টা কোভিড টেষ্ট কৰোৱা হয় কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 84.97%। ইফালে ৰাজধানী দিল্লীতো দ্ৰুত গতিত হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ দিল্লীত বিগত 24 ঘণ্টাত সংক্ৰমণৰ হাৰ 5.78% বিগত 24 ঘণ্টাত দিল্লীত 3,846 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে আনহাতে সুস্থ হৈ বিগত 24 ঘণ্টাত ঘৰলৈ উভতিছে 9,427 গৰাকী বুধবাৰে দিল্লীত মৃত্যু ঘটিছে 235 গৰাকী কোভিড ৰোগীৰ ৰাজধানী দিল্লীত এক অচলাৱস্থাই বিৰাজ কৰিছিল কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ বাবে গণসংক্ৰমণ অতি ভয়ানক ৰূপত বৃদ্ধি পাইছিল কিন্তু শেহতীয়াকৈ ভাল খবৰ যেন ক্ৰমাৎ ৰাজধানী দিল্লীতো হ্ৰাস পাইছে সংক্ৰমণৰ হাৰ দিল্লীত বিগত 24 ঘণ্টাত সংক্ৰমণৰ হাৰ হৈছে 5.78% বিগত 24 ঘণ্টাত দিল্লীত 3,846 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে সুস্থ হৈ ঘৰলৈ উভতিছে 9,427 গৰাকী বুধবাৰে দিল্লীত মৃত্যু ঘটিছে 235 গৰাকী কোভিড ৰোগীৰ এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব কোভিড টেষ্ট ৰেপিড এন্টিজেন টেষ্ট ঘৰতে কৰাত ICMRৰ অনুমতি প্ৰদান অচিৰেই বজাৰত উপলব্ধ হ'ব ঘৰতে পৰীক্ষা কৰিব পৰা ৰেপিড এন্টিজেন টেষ্টৰ কিট বুধবাৰে ICMRে প্ৰকাশ কৰে এই তথ্য কেৱল লক্ষণ থকা লোকৰ ক্ষেত্ৰতহে ঘৰতে ৰেপিড এন্টিজেন টেষ্টৰ পৰামৰ্শ আগবঢ়াইছে ICMRে এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব কোভিড টেষ্ট ৰেপিড এন্টিজেন টেষ্ট ঘৰতে কৰাত অনুমতি প্ৰদান ICMRৰ অচিৰেই বজাৰত উপলব্ধ হ'ব ঘৰতে পৰীক্ষা কৰিব পৰা ৰেপিড এন্টিজেন টেষ্টৰ কিট বুধবাৰে ICMRে প্ৰকাশ কৰে এই তথ্য কেৱল লক্ষণ থকা লোকৰ ক্ষেত্ৰতহে ঘৰতে ৰেপিড এন্টিজেন টেষ্টৰ পৰামৰ্শ আগবঢ়ায় ICMRে আৰু ইফালে কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰই জাৰি কৰিছে এক নতুন পৰামৰ্শ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সচিবে প্ৰকাশ কৰা পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ কেন্দ্ৰই জাৰি কৰা নতুন পৰামৰ্শসমূহৰ মতে কোভিড-19ত আক্ৰান্ত হোৱা সকলে সুস্থ হোৱাৰ 3 মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব ভ্যাকচিন আমি জনাইছো এইখিনি মুহূৰ্তৰ খবৰ নতুন পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰই জাৰি কৰা নতুন পৰামৰ্শ অনুসৰি কোভিড-19ত আক্ৰান্ত হোৱা সকলে সুস্থ হোৱাৰ 3 মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব ভ্যাকচিন মনোক্লনাল এন্টিবডিজ আৰু কনভালসেন্ট
প্লাজমা লোৱা কোভিড-19ত আক্ৰান্ত লোকসকলে হাস্পতাল এৰাৰ 3 মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব ভেকচিন। প্ৰথম পালি ভেকচিন লৈ কোভিড-19ত আক্ৰান্ত হ'লে সুস্থ হোৱাৰ 3 মাহৰ পাছতহে গ্ৰহণ কৰিব দ্বিতীয় পালি ভেকচিন। অন্য কোনো জটিল ৰোগত আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হৈ থকা লোকেও 4 পৰা 8 সপ্তাহৰ অন্তত ভেকচিন গ্ৰহণ কৰিব। আনহাতে কেন্দ্ৰৰ পৰামৰ্শ অনুসৰি এজন ব্যক্তিয়ে ভেকচিন লোৱাৰ 14 দিনৰ পাছতহে ৰক্তদান কৰিব লাগে। আক্ৰান্ত হোৱাজনেও নিগেটিভ হোৱাৰ 14 দিনৰ পাছত ৰক্তদান কৰিব লাগে। স্তনপান কৰাই থকা মহিলাই ভেকচিন ল'ব পাৰিব। ভেকচিন লোৱাৰ প্ৰাক মুহূৰ্তত কোনো ব্যক্তিৰ কোভিড-19ৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। আৰু কোভিড কেয়াৰ লাইভত এই মুহূৰ্তত আমি লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়া হৈছে শিশু আৰু কোভিড সংক্ৰমণ। ৰাজ্যত বৰ্তমান কিমান শিশু কোভিড-19ত আক্ৰান্ত হৈছে? আপোনাৰ শিশুটিক কোভিড-19ৰ পৰা কেনেদৰে ৰক্ষা কৰিব? কোভিড-19ৰ সংক্ৰমণৰ পৰা শিশুটিক কেনেদৰে সুৰক্ষা দিব? যদিহে শিশুটিৰ কোভিড হয় তেতিয়াহ'লে মাতৃয়ে কি কৰিব লাগিব? আৰু যদিহে মাতৃৰ কোভিড-19 সংক্ৰমণ হয় তেতিয়াহ'লে শিশুটিৰ যতন কেনেদৰে ল'ব? সমান্তৰালকৈ পোষ্ট কোভিডৰ পিছত কি সমস্যা আহিব পাৰে আপোনাৰ শিশুটিৰ? এই সমগ্ৰ বিষয় সামৰি আজি আমি কোভিড কেয়াৰ লাইভত কথা পাতিম। আমাৰ সৈতে থাকিব শিশু ৰোগ বিশেষজ্ঞ আৰু ইতিমধ্যে আমাৰ ফোন লাইন সক্ৰিয় হৈছে আৰু ফোন কৰি আপুনি আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব। এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থজ্যোতি বৰা। বৰা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ-ইষ্টৰ দ্য মৰ্ণিং শ্ব'ৰ মাজলৈ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু অতি ভয়ংকৰ পৰিৱেশ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশত, তাৰ সমান্তৰালকৈ ডেকা বুঢ়াৰ লগতে কিন্তু শিশুসকলো সমান্তৰালকৈ আক্ৰান্ত হৈছে কোভিড-19ত। তেনেস্থলত এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, বৰ্তমান ৰাজ্যত কিমান এনেধৰণৰ কেছ আছে য'ত শিশুসকল আক্ৰান্ত হৈছে কোভিড-19ত? আমি যদি যোৱা বছৰৰ তুলনা কৰোঁ, যোৱা বছৰ যেতিয়া প্ৰথম কোভিড আৰম্ভ হৈছিলে, যোৱা বছৰ আমি শিশুৰ সিমান ৰোগ দেখা নাছিলোঁ। কিন্তু যোৱা বছৰৰ কম্পেৰিজনত এই বছৰ যদি চাওঁ, যদিও কোৱা হয় যে মাত্ৰ 1 to 2% ল'ৰা ছোৱালীৰে কোভিড আক্ৰমণ হয় বা 1 to 2% শিশুহে জটিলতাত ভুগিব পাৰে, এইবাৰ যদি আমি চাওঁ, আমি নিজেই মোৰ যিটো এক্সপিৰিয়েঞ্চ বা মোৰ নিজৰ OPD পিনৰ পৰা যদি চাওঁ, বহুত শতাংশ ল'ৰা ছোৱালী এইবাৰ ভুগিছে। হয়তো মাইল্ড যিটো আমি চিম্পটমেটিক কোভিড বুলি কওঁ, বহু ল'ৰা ছোৱালীৰ জ্বৰ, বমি বা পায়খানা লৈ পেলাই বহু ল'ৰা ছোৱালীৰ কোভিড পজিটিভ হৈছে। বহু নিউবৰ্ণ বেবী, যিবিলাক আমি 1 বছৰৰ তলৰ শিশু, সেনেকুৱা শিশু আমি যথেষ্টখিনি এইবাৰ দেখিছোঁ যাৰ কোভিড সংক্ৰমণ হৈছে। তাৰ বাহিৰে এইবাৰ আমি জটিল কোভিডো দেখা পাইছোঁ। আমি এইবাৰ আমাৰ নিজৰ হস্পিটেলতে আমি এতিয়ালৈকে প্ৰায় 3টা শিশুক জটিল কোভিডত আক্ৰমণ হৈ পেলাই আমাৰ তাত ভৰ্তি হৈছে। তাৰ ভিতৰত আমি 2টা শিশুক ভেণ্টিলেশ্যনতো দিবলগীয়া হৈছে আৰু যথেষ্ট জটিলতাৰ মাজেদি তেওঁলোকক চিকিৎসা কৰা হৈছে। আৰু প্লাছ যিবিলাক মাইল্ড এচিম্পটমেটিক কোভিড, এনেকুৱা আক্ৰমণৰো এইবাৰ যথেষ্টখিনি বাঢ়িছে। প্ৰায় আমাৰ বেলেগ পিডিয়াট্ৰিচিয়ানজৰ লগতো যদি আমি গুৱাহাটীত কথা পাতোঁ বা অসমত কথা পাতিছোঁ, প্ৰায় চবৰে OPDতে আমি দেখিছোঁ যে এইবাৰ কোভিডৰ শিশুৰ সংক্ৰমণ সংখ্যাটো এইবাৰ বেছি। নিশ্চয়কৈ এক উদ্বেগজনক খবৰ। বিগত বৰ্ষতকৈ অৰ্থাৎ দ্বিতীয়টো ঢৌত শিশুসকল বেছিকৈ আক্ৰান্ত হোৱা এটা খবৰ এইখিনি মুহূৰ্তত জনাইছে ডক্টৰ পাৰ্থজ্যোতি বৰাই। এটা ফোন কল আহি আছে, আমি বৰা ডাঙৰীয়া আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ জনাইছোঁ, আপোনাৰ পৰিচয়টো জনাব, লগতে আপোনাৰ কোভিড সন্দৰ্ভত বা আপোনাৰ শিশুটি সন্দৰ্ভত কি আছে জানিবলগীয়া। মই মৃদুল গোস্বামী কৈছোঁ, বৰাগাঁও তেতেলীয়াৰ পৰা। হয়, মোৰ ল'ৰাটো আপোনাৰ 7 বছৰ হৈছে। তেওঁ মানে সি কোভিড পজিটিভ। আজি এতিয়া কিন্তু তেওঁৰ কোনো ধৰণৰ লক্ষণ নাই বা কোনো ধৰণৰ অসুবিধা সন্মুখীন হোৱা নাই। খোৱা বোৱাও চব ঠিকে চলি আছে। কিন্তু এতিয়া কথাটো হ'ল কি, মই জানিব বিচাৰিছোঁ যে আমি ইয়াৰ 10 দিনৰ পিছত আকৌ আপোনাৰ যিটো টেষ্ট কৰিম, মানে 10 দিনৰ পিছত মাতিছে, আজি 7 দিন হ'ল। তো এতিয়া কথাটো হ'ল কি, টেষ্ট কৰাৰ পিছত যদি নেগেটিভ হয় আৰু কিবা ফাৰ্দাৰ আমি টেষ্ট কৰাব লাগিব নেকি, বা তেওঁৰ কিমান ইম্পেক্ট হৈছে, কি হৈছে, এইটো জানিবৰ কাৰণে? খুব ভাল প্ৰশ্ন সুধিছে।
প্ৰথম কথা হৈছে যিসকল শিশুৰ যিবিলাক মাইল্ড চিম্পটমেটিক বা যিসকল শিশুৰ চিম্পটম লক্ষণ একো নাই আৰু বৰ্তমান আপুনি কোৱা মতে আপোনাৰ শিশুটিয়ে কোনো ধৰণৰ লক্ষণ দেখুওৱা নাই আৰু 7 দিনৰ পৰা 10 দিনৰ ভিতৰত আপুনি ৰেট টেষ্টটো কৰিব পাৰে সেকেন্ড টেষ্টটো RT-PCR নকৰিলেও হৈ যায় বিকজ বহু সময়ত আমি দেখোঁ যে যিবোৰ ভাইৰাছ অলৰেডি ডেথ হৈছে সেইবিলাকৰ পৰা RT-PCRটো এনেও পজিটিভ আহিব পাৰে শিশুৰ ক্ষেত্ৰত বহুত সময়ত আমি দেখোঁ যে RT-PCR আৰু যেটো কাউন্ট দেখায় সিটি কাউন্ট দেখায় সেই কাউন্টৰ ওপৰত আমি বৰ বেছি হেৰিকো ভয় খাব নালাগে শিশুক আমি হলে লক্ষণৰ ওপৰত বেছ কৰিহে চিকিৎসা দিব লাগে আৰু যদি লক্ষণ নাই তেতিয়াহলে ফাৰ্দাৰ একো পৰীক্ষাৰ বৰ্তমান দৰকাৰ নাই যদিও আমি জানো যে কোভিডৰ পৰা ৰিকভাৰ হোৱাৰ পিছত এটা MISC বুলি এটা কমপ্লিকেশন যেটো আছে যেটো আমি প্ৰথম 3 মাহৰ পৰা 6 মাহৰ ভিতৰত শিশু দেখা পাব পাৰো এই কমপ্লিকেশনৰ লগত যদি বাচ্চাৰ লক্ষণ আকৌ ডেভেলপ কৰে বাচ্চাটো বুলি আকৌ জ্বৰ হৈছে খুব 103 104 এনেকুৱা জ্বৰ হৈছে বাচ্চাটোৰ লগত খুব ইৰিটেবল আমনি কৰি আছে বাচ্চাটোৰ চকু ৰঙা পৰিছে জিভা ৰঙা পৰিছে উঠ ৰঙা পৰিছে এনেকুৱা ধৰণৰ যদি আমি লগত লক্ষণ দেখো তেতিয়া হয়তো আমি আকৌ পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হ'ব পাৰে বাকি আদৰৱাইজ এনি আমি আৰু টেষ্ট কৰিব নালাগে শিশুটিৰ খাদ্য আমি ভালকে যত্ন ল'ব লাগে হেখিনি হয় নিশ্চয় আপুনি বড়া ডাঙৰীয়া কেয়াৰ কেনেদৰে ল'ব লাগে সেই বিষয়ত কৈছিলে গতিকে যদিহে আমি এই সংক্ৰমণৰ পৰা শিশুটিক ৰক্ষা কৰিব লাগে তেতিয়াহ'লে কেনেদৰে আমি কেয়াৰ ল'ব লাগিব শিশুটিৰ সংক্ৰমণৰ পৰা আমি শিশুটিক বচাই ৰাখিবৰ কাৰণে মই ভাবো যে অভিভাৱক মানে দেউতাক বা মাকৰ যথেষ্ট বেছি ৰোল এটা আছে বহু সময়ত আমি দেখোঁ যে বাচ্চাৰ শিশুতে যেটো এটা শিশুখিনি ঘৰতে আছে আগৰ সোৱাত ল'ৰা-ছোৱালী স্কুল গৈছিলে কলেজ গৈছিলে তাৰ পৰা সংক্ৰমণ হৈছিলে এটা শিশুখিনি ঘৰত আছে আৰু এতিয়া দেউতাক মাকে যিখিনি আমাৰ যেটো কোৱা হৈছে যে সোশ্যাল ডিস্টেন্সিং লগত স্যানিটাইজেশন বা হাত ভালকে ধোৱা মাস্ক পৰিহাৰ কৰা এখিনি আমি খুব মানে নিয়মীয়াকে ৰিলিজিয়াছলি ফলো কৰিব লাগিব যেতিয়া আমি শিশুৰখিনি সংক্ৰমণটো ৰক্ষা কৰিব পাৰিম এটা ফোন আছে আমি ফোন কলটো লৈ লওঁ বাহিৰত পাৰ্কত বা ফিল্ডত হয় এটা ফোন আছে আমি ফোন কলটো লৈ লৈছো নমস্কাৰ আপোনাৰ পৰিচয়টো জনাব প্ৰশ্নটো কৰিব एक्चुअली मेरा एक्चुअली वाइफ मैं हिंदी में बोल सकता हूँ ना जरूर जरूर ठीक है एक्चुअली मेरा वाइफ है और मेरा बच्चा है 3 साल 6 महीना तो हम लोग सोच रहे कि कोविड वैक्सीन जो ये होता है इंजेक्शन वो क्या ले सकता है क्या मेरा वाइफ जो दूध पिलाती है मतलब ब्रीस्ट मिल्क जो फीड करता है मेरा लड़का को वो क्या कोरोना जो ये होता है इंजेक्शन ले सकते हैं क्या वही मुझे पूछना है या कल मैं अपना हिंदी में उत्तर तो दिसू कल जो गवर्नमेंट ऑफ इंडिया का ICMR का रूल्स आया है रिकमेंडेशंस आया है उसमें लैक्टेटिंग मदर्स जो ब्रेस्ट फीडिंग करा रही है वो अभी वैक्सीन ले सकती है और वैक्सीन लेने के बाद मम्मी ब्रेस्ट फीडिंग भी कंटिन्यू कर सकती है কোনো চিন্তাৰ কাৰণ নাই ল'ব পাৰিব ভ্যাকচিন ইতিমধ্যে পৰামৰ্শ বুলি আগবঢ়াইছে ICMR ফালৰ পৰা বড়া ডাঙৰীয়া ইতিমধ্যে আপুনি প্ৰথমতে উল্লেখ কৰিছে যে প্ৰথমটো ঢৌৰ তুলনাত দ্বিতীয়টো ঢৌত শিশুসকল বেছিকৈ আক্ৰান্ত হৈছে আৰু শিশুসকলৰ লক্ষণো কিন্তু বহুত জটিল বুলি ইতিমধ্যে আপুনি জনাইছে আপুনি তিনিটা শিশু নিজেই হেণ্ডেল কৰা বুলি কৈছে অতি জটিল তেওঁলোকৰ অৱস্থা বা লক্ষণ গতিকে তেনেস্থলত যদি আমি চাওঁ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ছবিখন উত্তৰ প্ৰদেশত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সংক্ৰমণ বিশেষকৈ প্ৰতিদিনে হাজাৰৰো অধিক শিশু সংক্ৰমণ হৈছে কোভিড-19ত আক্ৰান্ত হৈছে গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে নেকি আমাৰ ৰাজ্যখনত তৃতীয় ঢৌৰ কথা ওলাই আছে ইতিমধ্যে বৰ্তমান এতিয়া আমি যেটো পৰিস্থিতিত আছো আৰু যেটো আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি পদক্ষেপ লোৱা হৈছে তাৰ পৰা আমাৰ অলৰেডি সংক্ৰমণৰ হাৰটো কমিছে আমি আশা কৰোঁ যে এই সংক্ৰমণৰ হাৰটো আৰু ক্ৰমান্বয়ে কমি আহক তেতিয়া হয়তো আমাৰ শিশুসকলক যেটো ৰেটত বাঢ়িছিলে হয়তো আমি দেখিম যে লাহে লাহে কমি আহিব লাগে আমি যদি এই যিখিনি লকডাউনৰ ৰুলছ যিখিনি আমি নিজকে যিখিনি কোভিড প্ৰটোকল বুলি কোৱা হয় এইখিনি যদি আমি নিয়মীয়াকৈ চলাই ৰাখিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি সংক্ৰমণৰ হাৰটো কমাব পাৰিম উত্তৰ প্ৰদেশ বা মহাৰাষ্ট্ৰত যথেষ্টখিনি বেছি হৈছিলে আৰু তাৰ তুলনাত এতিয়া তাতো লাহে লাহে কমিব লৈছে মই ভাবো আমি বৰ্তমান পৰিস্থিতিত যিখিনি নিয়ম মানি চলি আছো এইখিনি যদি ভালকে ষ্ট্ৰিক্টলি ফলো কৰো হয়তো আমি সংক্ৰমণৰ হাৰটো কমিব লাগে নিশ্চয় এগৰাকী দৰ্শক আছে আমাৰ সৈতে দৰ্শকগৰাকীক মই অনুৰোধ জনাইছো ক্ষন্তেক সময় অপেক্ষা কৰক এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছতে আমি ফোন কলটো ল'ম আৰু তাৰ সমান্তৰালকৈ অতি গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ শিশুৰ সংক্ৰমণ শিশু আৰু কোভিড-19ৰ সংক্ৰমণ এই গুৰুত্বপূৰ্ণ প্ৰসংগ আমি আগবঢ়াই নিম কিন্তু তাৰ পূৰ্বে দ্য মৰ্নিং শ্বট লৈছো এটি চমু বাণিজ্যিক বিৰতি
বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'ত কোভিড কেয়াৰ লাইভ। ইতিমধ্যে লাইভত আছে ডক্টৰ পাৰ্থজ্যোতি বৰা আৰু এই মুহূৰ্তত এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত। স্বাগতম, আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ প্ৰশ্নটো কৰিব। হেল্ল' হেল্ল' শুনি আছোঁ, আপোনাৰ পৰিচয়টো জনাই প্ৰশ্নটো কৰক। মই SM ৰহমান, মই জগিংপুৰৰ পৰা কৈ আছোঁ। হয়, আচ্ছা, মোৰ মানে ডটাৰ 7 month old। তো মানে ৰিচেণ্টলি আমাৰ ইফালে মানে ৱেডাৰ চেঞ্জ হৈ আছে। তো মই মানে এইটো মানে জানিব খুজিছোঁ যে বাচ্ছা 6 monthৰ বাচ্ছাক আমি কেনেকৈ কৰি গম পাম যে সি ক'ভিড বা নৰ্মেল চৰ্দি কাহ না ক'ভিড, কিবা এনেকুৱা আছে নেকি চিমটমছ যিবিলাক ধৰি আমি কনফাৰ্ম হ'ব পাৰোঁ? আৰু মোৰ দ্বিতীয়টো কুৱেশ্যনটো হ'ল, মই লাষ্ট উইক ডক্টৰৰ লগত কনচাল্ট কৰিছিলোঁ। মোৰ ৱাইফ ব্ৰেষ্ট ফিডিং কৰি আছে, তো তেওঁ মানা কৰি দিলে, ভেকচিনটো দিব নালাগে বুলি কৈ দিলে। আকৌ মই এতিয়া নিউজত পাই আছোঁ যে নহয় ব্ৰেষ্ট ফিডিং দি আছে। তো মই মানে এতিয়া ডিলেমাত আছোঁ, কনফিউজ ষ্টেটত। মই ছাৰক সুধিব খোজোঁ যে এইটো এতিয়া কি ষ্টেপ ল'ম। ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে। প্ৰথম কথা হৈছে যে আপোনাৰ শিশুটি 6 পৰা 7 মাহৰ শিশুটিৰ যদি চাওক ক'ভিডৰ প্ৰথম লক্ষণখিনি ফ্লু লাইক ইলনেছ বুলি কওঁ, তাৰমানে সাধাৰণ জ্বৰ, চৰ্দি, কাহ বা বমি পায়খানাৰ নিচিনা লক্ষণ লৈ পেলাই এটা শিশুৱে আমাক ক'ভিডৰ প্ৰথম ৰূপ হিচাপে আমাক প্ৰেজেণ্ট কৰিব পাৰে। সেইকাৰণে প্ৰথম জ্বৰ চৰ্দি হোৱাৰ লগে লগে প্ৰথম দিনাখনে আচলতে টেষ্ট কৰিব নালাগে। যদি আমাৰ সন্দেহ হয় আৰু জ্বৰ যদি আমি দেখিছোঁ বোলে খুব হাই গ্ৰেড 103, 104 এনেকুৱা জ্বৰ আহি আছে, বাচ্ছাটোৰ লগত খুব বেছি আমনি কৰি আছে বা জ্বৰটো 3 দিনতকৈ দীঘলীয়া হৈছে, এনেকুৱা দিনত আমি 3 দিনৰ পিছত এটা ক'ভিডৰ কাৰণে RT-PCR বা ৰেট টেষ্ট এটা কৰি পেলাই চাব পাৰোঁ যে বাচ্ছাটোৰ ক'ভিডৰ আক্ৰমণ হৈছে নেকি। লক্ষণ চাই পেলাই বাচ্ছাৰ কোনো এনেকুৱা স্পেচিফিক লক্ষণ নাই যে এইটো আছে মানে কৰোণা বুলি ক'ব নোৱাৰি। আৰু কৰোণাৰ প্ৰথম লক্ষণখিনি ফ্লু নিচিনাই, সাধাৰণ ফ্লু নিচিনাই হ'ব পাৰে। 2 নম্বৰতে যিটো আপোনাৰ প্ৰশ্ন, আমাৰ ইণ্ডিয়ান একাডেমি অফ পেডিয়াট্ৰিক্স বা ফক্সি বুলি কওঁ, ফেডাৰেশ্যন অফ অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি, আমেৰিকান একাডেমিৰ পৰা বহুত আগতেই এইটো দিয়া হৈছিলে যে লেক্টেটিং মাদাৰ বা ব্ৰেষ্ট ফিডিং মাদাৰে ভেকচিনটো ল'ব পাৰে। কিন্তু ভাৰত চৰকাৰে কালি যিটোখন নিৰ্দেশনা জাৰি কৰিছে, তাত লেক্টেটিং মাদাৰ্ছক ব্ৰেষ্ট ফিডিং কৰিবৰ কাৰণে অফিচিয়েলি এতিয়া দিয়া হৈছে যে পাৰিব বুলি। আৰু মই ভাবোঁ তাত কোনো ডিলেমাৰ কথা নাই আৰু কোনো কনফিউজনৰ কথা নাই। এতিয়া গভৰ্ণমেণ্টৰ পিনৰ পৰা যি ডিৰেকশ্যন এটা আছে, যিকোনো মাকে যোনে ব্ৰেষ্ট ফিডিং কৰাই আছে তেখেতে ক'ভিড ভেকচিনটো ল'ব পাৰে। আৰু ক'ভিড ভেকচিনটো লোৱাৰ কাৰণে তেখেতৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই। আৰু ক'ভিড ভেকচিনৰ পিছত বহু এনেকুৱা মাকে প্ৰশ্ন সোধে যে মই ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰিব পাৰিম নাই, তেখেতে ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰি থাকিব পাৰিব। এইটো দেখা হৈছে যে ব্ৰেষ্ট ফিডিং ভেকচিনটোৰ পৰা যিটো IgA আমি এণ্টিবডি বুলি কওঁ, সেইটো ব্ৰেষ্ট মিল্কৰ থ্ৰুৱেদি ইনফেক্ট শিশুটোকো ক'ভিডৰ পৰা ৰক্ষা কৰিব। সেইকাৰণে ব্ৰেষ্ট ফিডিং কৰি থকা মাক এগৰাকীয়ে যদি ভেকচিনটো লয়, সেই ভেকচিনটোৰ এণ্টিবডি ব্ৰেষ্ট মিল্কেদি গৈ শিশুটোকো এটা ধৰণৰ প্ৰটেকশ্যন দিব পাৰিব। সেইকাৰণে ব্ৰেষ্ট ফিডিং মাকবিলাকক ভেকচিন ল'বৰ কাৰণে দিয়া হৈছে এতিয়া। সুন্দৰ। আৰু এটা ফোন আছে, আমি ফোনটো লৈ লওঁ। নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব, প্ৰশ্নটো কৰিব। হেল্ল', হয় হয়, মই ডুমডুমাৰ পৰা কৈ আছোঁ। আমি শুনি আছোঁ, আপোনাৰ প্ৰশ্নটো কৰক। মই ডুমডুমাৰ পৰা ইন্দিৰা চক্ৰৱৰ্তী কৈছোঁ। তাৰ মানে মোৰ মানে একো প্ৰব্লেম নাই। এই প্ৰথমতে হাতখন ভাগিলে, ভাগাৰ পাছত ট্ৰিটমেণ্ট হ'ল, 3 মাহ 4 মাহ হৈ গ'ল। এতিয়া চকুটো এটা প্ৰব্লেম, তাত ডক্টৰৰ ওচৰত যাবও পৰা নাই, ইমান প্ৰব্লেম কৰিছে নেকি চকুটো। এটা কেনেকৈ কি কৰিম উপায় বিচাৰি পোৱা নাই। মোৰ এনে এইজটো হ'ল 46। আপোনাৰ ক'ভিড সন্দৰ্ভত কিবা জানিব আজি আমাৰ বিষয়বস্তুটো ক'ভিড। হয়, ক'ভিড সম্পৰ্কৰ বিষয়ে সুধিলে ভাল পাম। ক'ভিড তেনেকেতো একো নাই প্ৰব্লেম। আমি সাৱধানতাত আছোঁ, চব চেনিটাইজাৰ কৰি আছোঁ, ঘৰতো ভালকে আছোঁ। ঠিক আছে, ধন্যবাদ। আপুনি সাৱধানতাখিনি নিয়মীয়াকৈ হেৰি কৰক। হয়, বৰা ডাঙৰীয়া, অতি গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এটা প্ৰশ্ন এইখিনিতে আহে, যদিহে শিশুটি ক'ভিড পজিটিভ হয় তেতিয়াহ'লে শিশুটি হোম আইচলেশ্যনত থাকিব নে শিশুটিক ইতিমধ্যে আপুনি জনাইছে যে জটিল কিছু লক্ষণ আহিছে নে হস্পিটেলাইজ কৰিবলৈ আপুনি পৰামৰ্শ আগবঢ়াব? আৰু শিশুটি ক'ভিড পজিটিভ হ'লে মাতৃয়ে কেনেকুৱা ধৰণৰ যতন ল'ব? খুব ভাল প্ৰশ্ন। ইয়াতে দুটা কথা আমি জানিব লাগিব। এটা পৰিয়ালত যিবিলাক আমাৰ নিউক্লিয়াৰ ফেমিলি বুলি কওঁ, য'ত দেউতাক মাক আছে আৰু লগত শিশুটি আছে, আৰু শিশুটিৰ যদি আমি দেখিছোঁ যে জ্বৰ আহিছে বা আমি পৰীক্ষা কৰোঁতে ক'ভিড পজিটিভ ওলাইছে, তেতিয়াহ'লে প্ৰথম কথা হৈছে আমি শিশুটিক আইচলেট কৰাৰ কথা নাহে। যদি শিশুটিৰ লক্ষণ
সিভিয়াৰ নহয়, অকল জ্বৰ আছে বা চৰ্দি কাহ হৈ আছে, শিশুটি খেলা ধূলা কৰি আছে, ফিডিং ভালকৈ কৰি আছে বা খোৱা বোৱাত কোনো দিগদাৰি কৰা নাই, এনেকুৱা ক্ষেত্ৰত আমি শিশুটিক মাক দেউতাকৰ লগতে ৰাখিব পাৰোঁ। আৰু যিখিনি আমি নৰ্মেল ডে টু ডে কেয়াৰ কৰে বেবীৰ, সেইখিনি নিয়মীয়াকৈ ৰাখিলেই হ'ল। শিশুটিৰ যিখিনি চিম্পটমেটিক ট্ৰিটমেণ্ট, যদি জ্বৰ আছে জ্বৰৰ কাৰণে পেৰাচিটামলৰ চিকিৎসা বা চৰ্দি কাহৰ বা যদি বমি পায়খানা থাকে সেনেকৈ চিম্পটমেটিক লক্ষণৰ ধৰি চিকিৎসা দিলেই হ'ল। যদি দেউতাক মাক পজিটিভ আৰু শিশুটি নিগেটিভ, এনেকুৱা ক্ষেত্ৰত আমি বহু সময়ত দেখোঁ যে শিশুটিক ককা আইতাকৰ ঘৰলৈ পঠাই দিয়া হয় বা পৰিয়ালৰ বেলেগৰ ঘৰলৈ পঠাই দিয়া হয়। সেইটো কৰিব নালাগে। যদি শিশুটি দেউতাক মাকৰ লগত আছিলেই আৰু পৰীক্ষাত হয়তো প্ৰথম পৰীক্ষাত তেওঁ নিগেটিভ দেখাব পাৰে, কিন্তু শিশুটি বহু সময়ত এই চিম্পটমেটিক কেৰিয়াৰ হয় আৰু শিশুৱে বেমাৰটো বিয়পোৱাত সহায় কৰে। সেইকাৰণে শিশুটিক ছেপাৰেট কৰি দিব নালাগে পৰিয়ালটোৰ পৰা, দেউতাক মাকৰ লগত ৰখাটোৱে খুব এটা ভাল হেৰি ৰাখিব লাগে। আৰু দেউতাক মাকে যিখিনি দেউতাক মাকৰ যদি পজিটিভ হৈছে, দেউতাক মাকে ঘৰত থাকিলেও শিশুটিৰ লগত মাস্ক পৰিহাৰ কৰিব লাগে। 2 নম্বৰতে এটা কথা থাকে যে শিশুটি যদি দেউতাক মাকৰ লগত শুৱে আৰু দেউতাক মাক যদি পজিটিভ হয়, সেনেকুৱা ক্ষেত্ৰত বহু সময়ত দেখা হয় যে ৰাতি যেতিয়া আমি একেলগে শুওঁ, আমাৰ শ্বাস নিশাসত যদি আমি ৰাতি মাস্ক নিপিন্ধো, তো সেইখিনি সময়তো কৰোণাৰ ভাইৰাছ ওলাই আহি পেলাই শিশুটিক সংক্ৰমণ কৰিব পাৰে। সেইকাৰণে কো শ্লিপিঙত কোৱা হৈছে যে যদি শিশুটিক যদি পাৰে ৰাতি টোপনি যোৱাৰ পিছত তাক এখন বেলেগ বিচনাত ছেপাৰেট কৰি পেলাই দিব লাগে, যাতে শিশুটি একেলগে যাতে দেউতাক মাকৰ লগত আৰু পাতিম মাক দেউতাক পজিটিভ হ'লে কেনেদৰে যতন ল'ব লাগিব এই বিষয়ত আৰু কথা পাতিম। ডাঙৰীয়া, এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে। আমি পুনৰ উভতি আহিম আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আপুনি ফোন কৰি আপোনাৰ সমস্যাৰ, আপোনাৰ শিশুটিৰ সমস্যাৰ সমাধান ল'ব পাৰিব। ডক্টৰ পাৰ্থজ্যোতি বৰা থাকিব আমাৰ সৈতে। লৈছোঁ দ্য মৰ্ণিং শ্ব'ত আন এটি বাণিজ্যিক বিৰতি। আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'। আন এগৰাকী দৰ্শক আছে এইখিনি মুহূৰ্তত আমাৰ সৈতে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক। আপোনাৰ পৰিচয়টো জনাওক আৰু আপোনাৰ প্ৰশ্নটো কৰক। হয়, মোৰ নাম দৰ্শনা দত্তা, মই হাতীগাঁৱৰ পৰা কৰিছোঁ। হয়, মই চাগে ফাৰ্ষ্ট হয়, গম নাপাওঁ। ভেকচিনেশ্যন লৈছিলোঁ, 10th মে'ত লৈছিলোঁ। হয় হয়, আৰু মানে মোৰ বহুত কনফিউজনৰ মাজত লৈছোঁ। মানে মোৰ পেডিয়াট্ৰিচিয়ান যোনজন মোৰ ছোৱালীৰ আৰু মোৰ গাইনকলজিষ্টে মানে মোক কৈছিলে মানে যে লোৱাটো বহুত ভাল, বাট তেতিয়ালৈকে চাগে ইয়াতে অহা নাছিলে নটিচটো। ত' মই মানে বহুত ভয় আৰু কনফিউজনৰ মাজত ল'ব গৈছিলোঁ, বাট তেওঁলোকৰ বহুত মেণ্টেল ছাপৰ্ট আছিলে আৰু সেইটো কাৰণে মই গ'লোঁ। আৰু তাৰপিছত মোৰ আৰু এটা কুৱেশ্যন আছিলে যে মানে মইতো ব্ৰেষ্ট ফিড কৰি আছোঁ, চ' ভেকচিনেশ্যন লোৱাৰ পিছতো মই ব্ৰেষ্ট ফিড কিমান দিনৰ পিছত কৰিব পাৰিম বা কিমান আৱাৰ্ছৰ পিছত কৰিব পাৰোঁ। বাট তেওঁলোকে কৈছে যে মই কৰিব পাৰিম লগালগ মানে। চ' মই সিদিনাখনৰ পৰা ব্ৰেষ্ট ফিড কৰি আছোঁ। 3 months হৈছে মোৰ বেবী, বাট এতিয়ালৈকে কাৰেণ্টলি ভগৱানৰ কৃপাত একো প্ৰব্লেম হোৱা নাই, মোৰো হোৱা নাই, মোৰ ছোৱালীৰো হোৱা নাই। হয়, দৰ্শনা, আপোনাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰাৰ কাৰণে খুব ধন্যবাদ। মই ভাবোঁ যে বাকী যিসকল মাক আছে, যিসকলে নিজৰ শিশুক স্তনপান কৰাই আছে, তেখেতসকলেও আপোনাৰ কথাষাৰ শুনি পেলাই নিশ্চিতভাৱে উৎসাহিত হ'ব আৰু ভেকচিনটো ল'বলৈ আগুৱাই যাব। ব্ৰেষ্ট ফিডিং আপুনি কণ্টিনিউ কৰিব পাৰে। আমি আগতেও কথাখিনি ডিছকাছ কৰিছোঁ যে ব্ৰেষ্ট ফিডিঙৰ কোনো এনেকুৱা কণ্ট্ৰা ইণ্ডিকেশ্যন বা ব্ৰেষ্ট ফিডিং বন্ধ কৰাৰ কোনো কথা নাই। মাকে ভেকচিন লোৱাৰ পিছত ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰি থাকিব পাৰিব। হয়, আমি আৰু ফোন কল ল'ম, কিন্তু তাৰ পূৰ্বে বৰা ডাঙৰীয়া আন এটা বিষয় জানিব বিচাৰিম। পষ্ট ক'ভিডৰ পিছত যদি কিবা কমপ্লিকেচি আহে শিশুটিৰ, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ যতন ল'ব লাগে বা কেনেকুৱা ধৰণৰ কমপ্লিকেচি আহিব পাৰে পষ্ট ক'ভিডৰ পিছত? যোৱা বছৰ আমি যিটো দেখিছিলোঁ বা প্ৰথম এইটো বস্তু MISC বুলি কোৱা হয়, মাল্টি ইনফ্লেমেটৰী চিষ্টেমিক ডিজিজ, যিটো এটা ক'ভিডৰ হাইপাৰ ইনফ্লেমেটৰী ৰেছপন্স, যিটো আমি ক'ভিডৰ হৈ যোৱাৰ পিছত বহু শিশু আমি দেখিছিলোঁ যে এই চিম্পটমেটিকেলি ক'ভিড হৈ গৈছে, পিছত যেতিয়া ক'ভিড এণ্টিবডি টাইটাৰ কৰা হয়, দেখা হয় যে এণ্টিবডি টাইটাৰটো যথেষ্টখিনি বেছি থাকে। আৰু এনেকুৱা শিশুৰ কেনেকুৱা ধৰণৰ লক্ষণ লৈ পেলাই আমাৰ তালৈ আহিব পাৰে বা কেনেকুৱা ধৰণৰ লক্ষণত আমি সতৰ্ক হ'ব লাগিব। প্ৰথম কথা হৈছে জ্বৰ। যদি শিশুটিৰ আমি জ্বৰ দেখিছোঁ আৰু জ্বৰ খুব বেছি জ্বৰ, 103, 104, যিটো আমি হাই গ্ৰেড ফিভাৰ বুলি কওঁ, আৰু জ্বৰটোৰ লগত শিশুটিৰ খুব বেছি আমনি, ইৰিটেবিলিটি আছে, জ্বৰ 4-5 দিনতকৈ বেছি দীঘলীয়া হৈছে, জ্বৰৰ লগত শিশুটিৰ চকু ৰঙা পৰিছে, পুঠ ৰঙা পৰিছে, জিভা ৰঙা পৰিছে, এনেকুৱা যি লক্ষণ, যে গাত ৰেচেজ আহিছে,
মুখৰ বা জইণ্টৰ হাত ভৰিৰ চুৱেলিং আৰম্ভ হৈছে পেচাব কমি গৈছে এনেকুৱা ক্ষেত্ৰত আমি শিশুটিৰ লগত খুব সাৱধান হ'ব লাগিব বা শিশুটিবিলাক খুব কম সময়তে ভাগৰি যায় আগত যেনেকৈ শিশুটিয়ে খেলা ধূলা কৰিব পাৰিছিলে খেলা ধূলা কৰিব খোজা নাই জ্বৰৰ লগত অলপ খেলিলে বা দৌৰিলে কেঁচতে ভাগৰি যায় বা স্তনপান কৰি থকা শিশুটিয়ে ভালদৰে ফিডিং কৰিব পৰা নাই অলপ ফিডিং কৰিলে ভাগৰি যোৱাৰ নিচিনা কৰে এনেকুৱা ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব বা পোষ্ট কোভিড যিবিলাক কমপ্লিকেশ্যন সেনেকুৱা কথাটো আমি ভাবিব লাগিব নিশ্চয় এটা ফোন আছে আমি ফোন কলটো লৈ লৈছোঁ নমস্কাৰ পৰিচয়টো জনাব প্ৰশ্নটো কৰিব নমস্কাৰ ছাৰ মই ডিজিটেল ফোন কৰিছোঁ হয় মোৰ নাম দিলীপ ছেত্ৰী ছাৰ মোৰ ল'ৰাটো 3 বছৰ হয় ল'ৰাটোক এতিয়া CMCৰ পৰা লৈ আহিছিলোঁ আজি 3 দিনমান হ'ল সি পজিটিভ হোৱা আজি 15 দিনমান হ'ল পজিটিভ হৈ নেগেটিভ হৈ ঘৰলৈ লৈ আহিছোঁ এতিয়া সন্ধিয়া হ'লে তাৰ অকণ জ্বৰ আহে আৰু তাৰ নাকৰ পৰা অলপ পানী ওলায় আৰু হ'বলৈ কি পাৰিম সেই পৰামৰ্শটো জানিব বিচাৰিছিলোঁ অলৰেডি যদি কোভিড নিগেটিভ হৈ গৈছে আৰু জ্বৰ যদি আহি আছে তেতিয়াহ'লে আৰু যদি জ্বৰ আজি 5 দিনতকৈ দীঘলীয়া হৈছে তেতিয়াহ'লে আমি লগত অন্য কিবা ইনফেকশ্যন হৈছে নেকি চাবলগীয়া হ'ব পাৰে যিটো জ্বৰ এতিয়াও আহি আছে মই বিচাৰিম যে আপুনি কেইটামান ব্লাড টেষ্ট যিকেইটা নৰ্মেল ৰুটিন ব্লাড টেষ্ট বুলি কয় CBC ইউৰিনৰ পৰীক্ষা এটা বা এনেকুৱা ধৰণৰ পৰীক্ষা কেইটামান কৰিব পাৰে য'ত কিবা বেলেগ ইনফেকশ্যন বা তাৰ এনিমিয়াত ভুগি আছে নেকি শিশুটি এইখিনি চাব পৰা যাব তেতিয়া আমি গম পাম আৰু জ্বৰ বুলি ক'লে প্ৰথম কথা কিন্তু হৈছে যে টেম্পাৰেচাৰটো থাৰ্মোমিটাৰ দি আমি মনিটৰ কৰা বহু সময়ত শিশুটিক আমি চুলে গৰম গৰম পাওঁ কিন্তু সেইটো জ্বৰ নহ'বও পাৰে যদি টেম্পাৰেচাৰ থাৰ্মোমিটাৰত আমি দেখিছোঁ যে 100 বা 100তকৈ বেছি আছে সেইটোহে জ্বৰ চ' মই ভাবোঁ আপুনি থাৰ্মোমিটাৰ দি প্ৰথমতে ভালকৈ টেম্পাৰেচাৰটো মনিটৰ কৰক আৰু যদি টেম্পাৰেচাৰ 100তকৈ সঁচাকৈ বেছি আহি আছে তেতিয়াহ'লে কেইটামান নিয়মীয়াকৈ ব্লাড টেষ্ট কৰাটো এইখিনি সময়ত দৰকাৰ হ'ব হয় ডাঙৰীয়া শিশুসকলক খোৱা বোৱাৰ ক্ষেত্ৰত কেনেদৰে যতন ল'ব লাগিব নিউট্ৰিশ্যনৰ ক্ষেত্ৰত কি গুৰুত্ব আৰোপ কৰিব লাগিব যদিহে কোভিড পজিটিভত আক্ৰান্ত হৈছে শিশুটি যদি আমি নিউট্ৰিশ্যনৰ কথা কওঁ তুমি পুষ্টিকৰ আহাৰ কোনো এনেকুৱা নিয়মীয়া হেৰি নাই হাই প্ৰটিন ডায়েট দিব দিছে ল'ৰা ছোৱালীক যিসকল নন ভেজিটেৰিয়ান ল'ৰা ছোৱালী তেওঁলোকে মাছ মাংস বা কণী ল'ব পাৰে আৰু ভাল বেলেঞ্চ ডায়েট এটা শাক পাচলি নিজৰ নিয়মীয়াকৈ যেতিয়া আমি যিবিলাক সদায় পৰিধান কৰোঁ ভাত দালি বা এনেকুৱা ধৰণৰ খাব পাৰে হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগে ডিহাইড্ৰেশ্যন হ'ব নালাগে ল'ৰা ছোৱালীৰ সেইকাৰণে পানী ORS জুচ এনেকুৱা ধৰণৰ বস্তুবিলাক নিয়মীয়াকৈ খাই থাকিব লাগে আমি শিশুটিৰ ডিহাইড্ৰেশ্যনৰ লক্ষণবিলাক মন কৰিব লাগে পেচাব ঠিককৈ কৰি আছে নাই পেচাব বহু দেৰি সময় কৰা নাই নেকি শিশুটি খুব পিয়াহ লগাৰ নিচিনা কৰি আছে নেকি এনেকুৱা ধৰণৰ লক্ষণবিলাক আমি মন কৰিব লাগে আৰু এনেকুৱা স্পেচিফিক কোনো বস্তু নাই যে এইটো বস্তু খালে বা কিবা যিবিলাক আমাৰ ছ'চিয়েল মিডিয়া গ্ৰুপত আহি থাকে যে কিছুমান মছলাযুক্ত খানা চানা খালে বেছিকৈ মানে কৰোণা নহ'ব বুলি এনেকুৱা কোনো কথা নাই হয় আমাৰ এটা ফোন কল আছে কিন্তু ফোন কলটো আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছত মই অনুৰোধ জনাইছোঁ দৰ্শকগৰাকীক কিছু সময় অপেক্ষা কৰক কিছু সময় লাইনত থাকক আমাৰ সৈতে বিৰতিৰ পিছতে আমি প্ৰশ্নটো ল'ম আৰু উত্তৰ আগবঢ়াব ডক্টৰ পাৰ্থজ্যোতি বৰাই লৈছোঁ আন এটি বাণিজ্যিক বিৰতি আপুনি চাই আছে দ্য মৰ্ণিং শ্ব' আৰু আমি আগবঢ়াই আছোঁ কোভিড কেয়াৰ লাইভ প্ৰতীক্ষা হস্পিটেলৰ শিশুৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থজ্যোতি বৰা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ পৰিচয়টো জনাব প্ৰশ্নটো কৰিব নমস্কাৰ নমস্কাৰ মই শিৱসাগৰৰ পৰা কৰিছোঁ হেল্ল' ছাৰ মই আগতে এনেই ৰেগুলাৰ চেকআপ কৰাইছিলোঁ মোৰ ল'ৰাটো গুৱাহাটীত যাতে আপোনাৰ ওচৰত বাট ছাৰ এতিয়া মানে মই কথা এটা সুধিব বিচাৰিছোঁ এই মাজতে মানে তাৰ জ্বৰ হৈছিলে 100 হৈছিলে তাৰপাছত আপোনাৰ ৰাতি 2 দিন 103 হৈ গ'ল বাট থাৰ্ড ডে কমি গ'ল তো তাৰপাছৰ পৰা নৰ্মেলে আছে আকৌ মাজতে দুদিনমান কাহ হৈছিলে কাহৰ দৰৱ খোৱালোঁ তাৰ পৰা ভাল পালে কিন্তু ছাৰ মই জানিব বিচাৰিছোঁ ইয়াতে মই ডক্টৰক ফোন কৰোঁতে ডক্টৰ মানে ফাৰ্ষ্ট দিনাখনে মোক ক'লে কি কোভিড টেষ্ট কৰাক তো আমিতো কোভিড টেষ্ট নকৰালোঁ থাৰ্ড দিনাখন ভাল হৈ গ'ল কিন্তু ছাৰ মানে কি হেৰি চাই পাই কিমান দিনৰ মূৰত কি হ'লে মানে টেষ্ট কৰাটো প্ৰয়োজন হৈ যায় আমি প্ৰথমতে কোৱাৰ নিচিনা কোভিডৰ কোনো এনেকুৱা স্পেচিফিক লক্ষণ নাই আৰু কোভিডৰ যিটো আমি কওঁ ফ্লু লাইক ইলনেছ যেনেকৈ আপোনাৰ শিশুটিৰ জ্বৰ আহিলে চৰ্দি হ'ল কাহ হ'ল আৰু নিয়মীয়াকৈ এটা নৰ্মেল ভাইৰেল ইনফেকশ্যনৰ নিচিনাকৈ 3 দিন বা 5 দিনত বেমাৰখিনি নোহোৱা হৈ গ'ল বহু কোভিডৰ প্ৰথম যিটো এচিমটমেটিক কোভিড বা শিশুৰ ক্ষেত্ৰত আমি দেখোঁ যে এনেকৈ কোভিডৰ লক্ষণটো নোহোৱা হৈ যায় 3 দিনত পৰীক্ষা কৰিলে আমি এইটোৱে গম পাওঁ যে বাচ্চাটোৰ শিশুটিৰ কোভিড হৈছিলে নে নাই হোৱা আমি সেইটো বস্তু অকল টেষ্টৰ দ্বাৰাহে গম পাম আৰু যদি টেষ্টটো পজিটিভ থাকে তেতিয়া আমি বাকী পৰিয়ালৰ যিখিনি মানুহ তেওঁলোক সাৱধান হ'ব পাৰে
বা তেওঁলোকৰ যেতিয়া পিছলৈ লক্ষণ ডেভেলপ কৰে তেতিয়া আমি গম পাম যে তেওঁলোকৰ কোভিডৰ লক্ষণ হৈছে তো সেইটো কাৰণে টেষ্টটো কৰাটো 3 দিনৰ দিনাখন টেষ্টটো কৰিলে আমি গম পোৱা হয় যেটো আপোনাৰ শিশুটি অলৰেডি 3 দিনৰ পিছত লক্ষণ নাই আৰু এতিয়া মই আৰু টেষ্ট মিঠাই কৰিব নালাগে তথাপিতো ঘৰত আপোনালোকৰ যিখিনি আমি কোভিড প্ৰটকল বুলি কোৱা হয় সাবসেকুনটা স্যানিটাইজেশন ডিস্টেন্সিং মাস্ক পিন্ধা এইখিনি এটা আমি নিয়মীয়াকৈ কন্টিনিউ কৰিব ডাঙৰীয়া লক্ষণসমূহ কিমান দিনৰ মূৰত ডেভেলপ হোৱাৰ চান্স থাকে বা সিম্পটমছসমূহ যিটো আপুনি ডেভেলপ হোৱাৰ কথা ক'লে কিমান দিনৰ পৰা ডেভেলপ হ'ব পাৰে কোভিড আমাৰ যিকোনো এটা বেমাৰ যদি আমাৰ শৰীৰত সংক্ৰমণ কৰে তাৰ এটা ইনকুবেশন পিৰিয়ড থাকে মানে বেমাৰটো প্ৰথম হুমাই দিয়া দিনাখনে হিহতে বেমাৰটো নেদেখাব পাৰে এনেকৈ কোভিডৰ সময়ত আমি দেখো যে 4 দিনৰ পৰা 14 দিনলৈকে এটা সময় থাকে 14 দিনৰ পিছত হয়তো সংক্ৰমণ আমাৰ লক্ষণ দেখুৱা আৰম্ভ কৰিব পাৰে তাতে লক্ষণৰ ভিতৰত আমাৰ প্ৰথম লক্ষণটো হৈছে জ্বৰ আৰু লগত সৰ্দি কাহ বা এবাৰ আমি বমি পায়খানাৰ লক্ষণো হিকুত দেখা পাইছো টেষ্টসমূহ আমি এখানে ফাৰ্স্ট ডে কৰিব নিদু যে বহু সময়ত কি হয় ফাৰ্স্ট ডে হয়তো আমি নেগেটিভ দেখা পাব পাৰো আৰু নেগেটিভ হলে দেউতাক মাক বা পৰিয়ালৰ বাকি মানুহবিলাকো অলপমান ঢিলা হৈ যায় যে বেমাৰটো হিকুটিৰ হয়তো নাই কিন্তু এখানে 3 দিনৰ দিনাখন পাৰিলে পৰীক্ষা কৰিলে ভাল তেতিয়া আমি 3 দিনৰ 5 দিনৰ ভিতৰত তেতিয়া আমি পজিটিভিটি ৰেটটো বেছি তেতিয়া আমি কোভিড হৈছে নে নাই হয় গম পাবলৈ আমাৰ বেছি সুবিধা হয় নিশ্চয় আনেগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত নমস্কাৰ পৰিচয়টো জনাব প্ৰশ্নটো কৰিব হয় হয় আমি শুনি আছো প্ৰশ্নটো কৰক হয় কম হয় মই কবিতা গোস্বামী গুৱাহাটীৰ পৰা কৰিছো আপোনাৰ টিভিৰ ভলিউমটো অকনমান কমাই ল'ব নেকি আমাৰ সুবিধা হ'ব তেতিয়া হলে আপোনাৰ প্ৰশ্নটো শুনিবলৈ হয় 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 মই গুৱাহাটীৰ পৰা কৰিছো কবিতা গোস্বামী এই কোভিডত ভিটামিন ডি টোৰ প্ৰয়োজনীয়তা কেনেকুৱা ভিটামিনৰ যেটো আমি হেৰি দেখিছো যে কোভিডৰ ক্ষেত্ৰত আমি যথেষ্টখিনি একচুয়ালি নিউট্ৰিশনৰ কথা আছে এটা কথাটো হৈছে যে ইমিউনিটিটো বুষ্ট কৰিব নেকি কোনো এনেকুৱা ভিটামিনে পটকৰি আপোনাৰ ইমিউনিটিটো বুষ্ট কৰিব নোৱাৰে বহু ধৰণৰ ভিটামিন মানুহে খাই আছে মাল্টি ভিটামিনছ খাই আছে কিন্তু দেখা হৈছে ভিটামিন ডিৰ কথাটো হৈছে কি যে ভিটামিন ডি ডেফিচিয়েন্সি আমাৰ মানুহৰ প্ৰায় থাকেই আৰু বহু শতাংশ লোকে আমি যেটো ৰ'দৰ পোহৰত কমকে খেলো বা ৰ'দত কমকে ওলাও সো আমি আমাৰ এটা ভিটামিন ডি ডেফিচিয়েন্সি সাব ক্লিনিক্যাল ভিটামিন ডি ডেফিচিয়েন্সি সবই থাকে ভিটামিন ডি এ সদায় আমাৰ ইমিউনিটি বুষ্টিংত সহায় কৰে এখানে আমি আজিকালি যেটো জন্মৰ পিছতে সবকে ভিটামিন ডি দিয়া হয় আৰু নিয়মীয়াকৈ কোভিড বুলিয়ে নহয় আমি ভিটামিন ডি নিয়মীয়াকৈ ল'ব পাৰো আৰু ভিটামিন ডি যদি আমাৰ লেভেলটো নৰ্মাল থাকে তাহলে ডেফিনেটলি আমাৰ ইমিউনিটিটো ভাল থাকিব আৰু বেমাৰৰ পৰা আমি নিজকে বচাই ৰখাত আমি নিজকে ৰক্ষা কৰিব পাৰিম হয় আনটি ফোন আছে আমাৰ ফোন লাইনত এই মুহূৰ্তত নমস্কাৰ আপোনাৰ পৰিচয়টো জনাব লগতে কি আছে জানিবলগীয়া আপুনি প্ৰশ্নটো কৰিব হয় নমস্কাৰ নমস্কাৰ মই বৰপেটাৰ পৰা ক'লো নমস্কাৰ মানে এলাৰ্জি থাকিলে স্যাৰ বেজিত ল'ব পাৰে নেকি হয় কোভিড ভ্যাকচিন এলাৰ্জি থাকিলে আপুনি কোভিড ভ্যাকচিনটো ল'ব পাৰিব সুবিধা মানে কাহ এলাৰ্জি মানে হাঁচি এনেকুৱা এলাৰ্জি আছে কোনো হেৰি নাই ৰেষ্ট্ৰিকশন নাই ল'ব পাৰিব হয় যে কোনো চিন্তাৰ কাৰণ নাই চিন্তামুক্তভাৱে প্ৰতিষেধক ল'ব পাৰিব বৰা ডাঙৰীয়া ইতিমধ্যে আপুনি বহু কথা পাতিছো আমি আপোনাৰ সৈতে বহু কথা পাতিছো কেনেদৰে যতন ল'ব লাগিব যদি হে শিশুটি কোভিড-19ত আক্ৰান্ত হয় বা পিতৃ-মাতৃ কোভিড-19ত আক্ৰান্ত হয় আৰু তাৰ সমান্তৰালকৈ কিন্তু স্তনপান কৰাৰ ক্ষেত্ৰতো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে নেকি মাতৃগৰাকী যদি কোভিড পজিটিভ হৈছে বা সন্তানটি কোভিড পজিটিভ হৈছে যেটো আমাৰ ইণ্ডিয়ান একাডেমি অফ পেডিয়াট্ৰিক্সৰ যেটো হেৰি প্ৰটকল তাৰ আণ্ডাৰত কোৱা হৈছে যদি হিকুটি সাপোজ ডেলিভাৰী পিছত মাকৰ কোভিড পজিটিভ হৈছে এনেকুৱা ক্ষেত্ৰত মাকে স্তনপান কন্টিনিউ ৰাখিব হিকুটিক বেবিৰ পৰা মাকৰ পৰা বেলেগ কৰি দিব নালাগে যদি মাকৰ কথাটো হৈছে মাক যদি খুবই যথেষ্ট সিৰিয়াছ বা মাকক অক্সিজেনৰ দৰকাৰ হৈছে মাকক বেলেগকৈ ৰাখিবলগীয়া হৈছে বা আইচিইউ কেয়াৰ দৰকাৰ হৈছে এনেকুৱা ক্ষেত্ৰত হয়তো আমি হিকুটিক মাকৰ পৰা বেলেগকৈ ৰাখিবলগীয়া হ'ব পাৰে কিন্তু যদি মাক হোম আইচোলেশ্যনত আছে বা মাকৰ মাইল্ড চিম্পটমেটিক হয় তেতিয়াহ'লে মাকে ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰি থাকিব পাৰিব আৰু ব্ৰেষ্ট ফিডিং কৰাৰ সময়ত মাকে মাস্ক পৰিধান কৰিব পাৰিব হয় মই কোভিডৰ কাৰণে কোনো ব্ৰেষ্ট ফিডিং বন্ধ কৰাৰ কোনো কাৰণ নাই হয় আনেগৰাকী দৰ্শক আছে ফোন লাইনত নমস্কাৰ পৰিচয়টো জনাব প্ৰশ্নটো কৰিব হেল্ল' হয় হেল্ল' হয় নমস্কাৰ পৰিচয়টো জনাই প্ৰশ্নটো কৰক আপোনাৰ হয় শুনি আছো কওক হেল্ল' মই গুৱাহাটীৰ পৰা কৈছোঁ হয়
মানে শিশু মানে কোভিড হোৱাৰ লক্ষণ জানিব পাৰো নেকি? হেল্ল', মই বুজি পোৱা নাই আপোনাৰ প্ৰশ্নটো। মানে কোনো শিশু যদি কিবা কোভিডৰ কিবা লক্ষণ থাকে মই কেনেকৈ গম পাম? কোভিডৰ লক্ষণত দুটা কথা ক'লো মই। প্ৰথম কথা হৈছে এচিম্পটমেটিক কোভিড। বহু সময়ত আপোনাৰ কোভিডৰ লক্ষণ শিশুৰ কোনো চিম্পটম নথকাকৈ হৈ যাব পাৰে, যিটো আপুনি ধৰিব নোৱাৰিব পাৰে, আৰু পিছত আমি হয়তো পৰীক্ষা কৰিলেহে গম পাম যে বা এণ্টিবডি লেভেল চালেহে গম পাম। 2 নম্বৰতে যিবিলাক ফ্লু লাইক ইলনেছ, জ্বৰ, সাধাৰণ জ্বৰ, পানী লগা, কাহ বা পায়খানা, বমি, এইবিলাকো কোভিডৰ লক্ষণ হ'ব পাৰে। আৰু সেইকাৰণে যদি আমি 3 দিনমান দেখিছোঁ যে খুব বেছি জ্বৰ আহি আছে বা বমি পায়খানা বা এনেকুৱা ধৰণৰ ফ্লু লাইক ইলনেছ বা বেবিটো আমি দেখিছোঁ, তেতিয়াহ'লে আমি সময়ত 3 দিনৰ বা 5 দিনত পৰীক্ষা কৰি পেলাই তেতিয়াহে আমি গম পাম যে শিশুটিৰ কোভিড হৈছে নে নাই। হয়, বৰা ডাঙৰীয়া, এতিয়া সবাতোকৈ অতি স্পৰ্শকাতৰ বিষয় এয়াই হৈছে যে যিটো হাৰত সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ দেশজুৰি বা ৰাজ্যখনতো মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে, আৰু তাৰ সমান্তৰালকৈ বিশেষজ্ঞসকলে থাৰ্ড ফেজ বা তৃতীয় ঢৌৰ কথাও কৈছে। তৃতীয় ঢৌ হ'লে শিশুসকলো সমানেই অতি বৃহৎ এটা পৰিমাণত আক্ৰান্ত হ'ব বুলি ইতিমধ্যেই বিশেষজ্ঞসকলে কৈ আহিছে। গতিকে তেনেস্থলত কেনেকুৱা ধৰণৰ সাৱধানতা আমি অৱলম্বন কৰিব লাগিব এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ? ইয়াত দুটা কথা থাকিব। প্ৰথম কথা যে আমি দেখিলোঁ যে প্ৰথম ফাৰ্ষ্ট ৱেভৰ পৰা ছেকেণ্ড ৱেভৰ সময়ত আমাৰ ভুলটো কি হ'ল, মানে প্ৰিপেয়াৰ্ডনেছ নাছিলে, আমি নিজকে সাজু কৰি ৰখা নাছিলোঁ, আৰু মাজৰ সময়খিনিত আমি বহুতখিনি নিজকে মাস্ক নিপিন্ধা, বহুত গেডাৰিং কৰা, এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ বাঢ়ি গ'ল। আমি নেক্সট থাৰ্ড ফেজটো যদি এভইড কৰিবলৈ হয়, তেতিয়া প্ৰথম কথা হ'ব যে আমি প্ৰিপেয়াৰ্ডনেছটো ৰেডি কৰিব লাগিব। আজি যোৱাকালি মই মোৰ বন্ধু মানে বিদেশত থকা ইউকেত থকা বন্ধুৰ লগত কথা পাতি তেওঁলোকে কৈছে যে ইউকেত এতিয়া অলৰেডি নিয়ম হেৰি কৰিছে যে প্ৰিপেয়াৰ ইয়ৰ চেল্ফ ফৰ এন এক্সট্ৰা অৰ্ডিনাৰী উইণ্টাৰ। মানে উইণ্টাৰত তেওঁলোকে এক্সপেক্ট কৰিছে যে থাৰ্ড ৱেভটো আহিব আৰু এইবাৰ হয়তো শিশুক আক্ৰমণ কৰিব পাৰে, সেইকাৰণে তেওঁলোকৰ প্ৰিপেৰেশ্যন অলৰেডি আৰম্ভ হৈ গৈছে। সেনেকৈ অলৰেডি মহাৰাষ্ট্ৰ আৰু ইউপিটো চৰকাৰে শিশুৰ কাৰণে অলৰেডি যিখন বম্বেৰ ৱাডিয়া হস্পিটেল, সেইখনত অলৰেডি তেওঁলোকে পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট স্পেচিয়েল 100 বেডেড প্ৰিপেয়াৰ কৰি দিছে, 50টা ভেণ্টিলেটৰলৈকে একেলগতে ৰেডি কৰিছে। তাৰমানে প্ৰিপেয়াৰ্ডনেছটো আমি লাহে লাহে প্ৰত্যেকখন ষ্টেটে নিজৰ ভগীয়াকৈ কৰিব লাগিব। আৰু যিহেতু আমি এইটো জানো যে আমাৰ পেডিয়াট্ৰিচিয়ানৰ সংখ্যা বহুত কম, বা শিশুসকলৰ যতন ডাঙৰৰ যতনৰ নিচিনা নহ'ব, তেওঁলোকক যিটো কেয়াৰ লাগিব, যিটো ফেচিলিটি লাগিব, সেইটো অলপমান বেলেগ হ'ব। চ' সেইটো কাৰণে আমি নিজকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰাটো খুব দৰকাৰী। অভিভাৱকসকলেও আমি এইখিনি সময়ত যাতে ঢিলা হৈ নিদিওঁ, এইবাৰ আমি যিখিনি কোভিড প্ৰট'কল, মাস্ক পৰিধান কৰা, ছ'চিয়েল ডিষ্টেঞ্চিং আৰু চেনিটাইজেশ্যনৰ প্ৰট'কলটো যদি আমি ষ্ট্ৰিক্টলি ফ'ল' কৰি থাকোঁ এইবাৰ নেক্সট এটলিষ্ট জুন জুলাই মাহলৈকে। সুন্দৰ ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি সময় আপুনি আমাক দিলে, আমাৰ দৰ্শকসকলক দিলে, আমাৰ দ্য মৰ্ণিং শ্ব'ত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে বিদায় জনাইছোঁ আপোনাক। অনুষ্ঠান সামৰিবৰ সময় হৈছে। অত্যন্ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে অভিভাৱকসকলৰ প্ৰতি, যাতে এই ক'ভিডক সহজভাৱে লোৱা নহয়। তৃতীয় ফেজৰ কথা হৈছে, তৃতীয় ফেজে যাতে সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ প্ৰতি চৰকাৰ বা স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগিব, প্ৰস্তুতি চলাব লাগিব। তৃতীয় ফেজৰ পৰা কেনেদৰে ৰাজ্যখনক ৰক্ষা কৰিব লাগে, আৰু তাৰ সমান্তৰালকৈ অভিভাৱকসকল যথেষ্ট সচেতন হোৱাৰ সময় এতিয়া। ষ্টে হেল্ডি, ষ্টে ফিট। সময় হৈছে দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।